বজালিৰ হৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড প্ৰাক্তন প্ৰেমিক আৰিফ আহমেদে হত্যা কৰি উলুমালে প্ৰাক্তন প্ৰেমিকাক হত্যাৰ বলি হোৱা যুৱতীগৰাকী হ'ল মনিকা বৰ্মন ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ মনিকাক সামগ্ৰিক ঘটনাটো ৰূপ দিব বিচাৰিছিল আত্মহত্যাৰ আৰু হত্যাকাৰী আৰিফ আহমেদক আটক কৰিছে আৰক্ষীয়ে হত্যাকাৰী আৰিফ আছিল যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক বৰ্তমান যুৱতীগৰাকীয়ে অন্য এজন যুৱকৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক আৰু যুৱতীগৰাকীৰ এই সিদ্ধান্ত মানি লোৱা নাছিল হত্যাকাৰী আৰিফে যুৱতীগৰাকীৰ সৈতে উঠা পূৰ্বৰ অন্তৰংগ মুহূৰ্তৰ ফটোৰ জৰিয়তে আৰিফে মনিকা কৰি আহিল ব্লেকমেইলিং আৰিফৰ গৃহৰ ওচৰতে যোৱা 15 বছৰ ধৰি যুৱতীগৰাকীৰ পৰিয়ালে ভাৰতীয় হিচাপে বসবাস কৰি আছিল শুকুৰবাৰে নিশা প্ৰায় 4 বজাত আৰিফে মনিকাক বিভিন্ন ভয় ভাবুকিৰে উলিয়াই আনিছিল ঘৰৰ পৰা তাৰ পিছতেই দুয়োৰে মাজত সৃষ্টি হৈছে তীব্ৰ বাকবিতণ্ডাৰ ইয়াৰ পিছতে যুৱতীগৰাকীৰ ডিঙি চেপি হত্যা কৰে যুৱকজনে হত্যা কৰি ঘৰৰ ওচৰতে টিকুঠাৰ ফেনত ওলমাই আত্মহত্যাৰ ৰূপ দিছিল ধৃত আৰিফে ঘটনাস্থলীত বজালি আৰক্ষী উপস্থিত হোৱাৰ পিছতেই তদন্তৰ ওলাই পৰিছিল প্ৰকৃত ৰহস্য আজি ৰাতিপুৱা আমি এটা সুইচাইডৰ খবৰ পালোঁ সুইচাইড হোৱা বুলি খবৰ পালোঁ ছোৱালীৰ বয়স যিহেতু 19 বছৰ আছিলে তেতিয়া আমি ইমিডিয়েটলি আহিলোঁ মই নিজে আহিলোঁ আমাৰ টিম সৰুপেটাৰ টিম আহিলে আৰু আৰক্ষী অধীক্ষক মহোদয় আহিছিলে আৰু আমি প্ৰাৰম্ভিক অনুসন্ধানত গম পালোঁ কথাখিনি যে যেনেকৈ সুইচাইড হিচাপে প্লটহে কৰা হৈছে এইটো আচলতে ছাছপেক্টেড কেছ অফ মাৰ্ডাৰ আৰু তাত আমি আৰু অনুসন্ধান কৰোঁতে গম পালোঁ তাৰ এই মাৰ্ডাৰৰ পিছত আছে এটা প্ৰেমজনিত সম্পৰ্ক আছে আৰিফ আহমেদ ভিক্টিমগৰাকীৰ নাম হৈছে মনিকা বৰ্মন তেওঁৰ আৰিফ আহমেদ নামৰ এজন ব্যক্তি 21-22 বছৰ তেওঁৰ লগত প্ৰেমজনিত সম্পৰ্ক আছিলে আজি 1-2 বছৰ ধৰি পেলাই কিন্তু মনিকা বৰ্মন যিহেতু পঢ়া শুনা প্ৰতি ধাউতি আছিলে আৰু NCC ভাল কেডেট আছিলে তেওঁ এইবিলাক সম্পৰ্কৰ পৰা আঁতৰিব বিচাৰিছিলে আৰু এই আঁতৰিব বিচাৰোঁতে কিন্তু এইটো সহ্য কৰা নাছিলে আৰু যিজন আৰিফ আহমেদ নামৰ ব্যক্তি আছিলে আৰু এই তাৰে ফলশ্ৰুতিত কালি পুৱতি নিশা প্ৰায় 3:30 বা 4:30টাৰ ভিতৰত আমি ছাছপেক্ট কৰিছোঁ যে তেওঁ মাৰ্ডাৰ কৰি পেলাই তেওঁ ওলমাই থৈছে তেওঁ হেৰিক আৰু এই বিষয়ে আমি ইতিমধ্যে যি বেকগ্ৰাউণ্ড ষ্টৰী যি কথা আছিলে ছাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ লগতে আমি কিছুমান ইলেক্ট্ৰনিক এভিডেঞ্চ বা মোবাইল হেৰিৰ পৰা আমি পাইছোঁ যিখিনি যাৰ সহায়ত আমি কথাখিনি কৈ আছোঁ গতিকে আৰু বাকী অনুসন্ধান চলি আছে যিখিনি আমাৰ ক্ৰাইম চিনৰ হেৰি চলি আছে গতিকে এইটোৰ অনুসন্ধানটো আগুৱাই লৈ যাব যাতে দোষীয়ে শাস্তি পায় মানে সেই বস্তুখিনি আমি কিছুমান বস্তু আমি ছাছপেক্ট কৰিছোঁ কিন্তু সেই ৱৰ্ডটো ইউজ কৰা নাই কিয়নো আমি ইয়াত বস্তুখিনি খালী চকুৰে বা কিছুমান বস্তু গম পোৱা নাযায় আমি ছাছপেক্টত সেইটো আছে আৰু যিহেতু তেওঁ ব্লেকমেইলো কৰি আছিলে হয়তো আগতেও সম্পৰ্কত থাকিব পাৰে আৰু ফটো ভিডিঅ' থাকিব পাৰে সেইখিনি বস্তু আমি চাই আছোঁ আৰু লগতে যদি এনেকুৱা ছেক্সুৱেল অফেন্সৰ হেৰিটোত আমি গম পোৱা যাব আমি এতিয়া পষ্টমৰ্টেমৰ হেৰি আছে মেডিকেল যিটো ছেক্সুৱেল অফেন্সৰ কাৰণে হয় সেইখিনি আমি কৰিবৰ কাৰণে প্ৰচিডিউৰ সম্পূৰ্ণ ফ'ল' কৰিছোঁ ক'তো লেপ নোহোৱাকৈ যায় মই নিজেই মনিটৰিং কৰি আছোঁ সেইখিনি হ'লেও গম পোৱা যাব নাই বৰ্তমানলৈকে আমি গম পোৱা নাই যিজন ব্যক্তিক আমি মূল অভিযুক্ত বুলি বৰ্তমানলৈকে ভাবিছোঁ আমি গতিকে তেওঁক কৰায়ত্ব কৰা হৈছে বাকী নিউজ ডেস্ক আসাম 15